বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাছদিয়া গড়েবাৰী গাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা মাছদিয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ ফকৰুদ্দিন আহমেদৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা প্ৰায় 12:57 নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 83 বছৰ। তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। 1965 চন স্থাপিত মাছদিয়া হাইস্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক হোৱাৰ উপৰিও তেখেত 30 বছৰৰ অধিক কাল বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত গ্ৰহণ কৰি যোৱা 2000 চনৰ 31 জানুৱাৰীত প্ৰধান শিক্ষক হিচাপে বিদ্যালয়খনৰ পৰা চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰে। ঊনৈছশ 42 চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা আলহাজ ফকৰুদ্দিন আহমেদে জীৱিত কালত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সমাজ উত্তৰণৰ হকে কাম কৰিছিল। সুদীৰ্ঘ সময় শিক্ষাৰ লগত জড়িত থাকি সমাজ গঠনত বিশেষ অৰিহণা যোগাইছিল প্ৰয়াত আলহাজ ফকৰুদ্দিন আহমেদে। মঙলবাৰে দুপৰীয়া সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতি তেখেতৰ জানাজা সম্পন্ন হয়। জানাজাৰ পূৰ্বে মৃতদেহ মাছদিয়া হাইস্কুলৰ প্ৰাংগণলৈ আনি বিদ্যালয়খনৰ তৰফৰ পৰা প্ৰয়াত আলহাজ ফকৰুদ্দিন আহমেদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মাছদিয়া গড়েমাৰী গাঁৱৰ উন্নয়ন সমিতিৰ সভাপতি সাধাৰণ সম্পাদক ক্ৰমে কামৰুজ জামান আৰু জিয়াউৰ ৰহমান, মাছদিয়া পুৰণাপাৰা বম জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে আলহাজ ইদ্ৰিছ আলী আৰু মিৰাজুল হক, মাছদিয়া গড়েমাৰী জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে অধিবক্তা আনোৱাৰ হুছেইন আৰু মইনুল হক, মাছদিয়া গড়েমাৰী কবৰস্থান পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে ৰাছনা আহমেদ আৰু বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সদৌ অসম সাংবাদিক সন্থাৰ বিত্ত সম্পাদক তথা বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তৌফিকুৰ ৰহমান, চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া শিক্ষাৰত্ন লীলাধৰ দাস, দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মন, চেঙা ঐক্য সন্মিলনৰ সম্পাদক চিন্ময় ডেকা, চেঙা উদীয়মান যুৱ সংঘৰ সভাপতি মইদুল ইছলাম, দৌলাশালৰ অৱসৰী প্ৰধান শিক্ষক অকণ চন্দ্ৰ চৌধুৰী, ৰৌমাৰীস্থিত ৰসৰাজ পুথিভঁৰালৰ পৰিচালক জেহিৰুল ইছলাম, দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতা, চেঙা আঞ্চলিক ছাত্ৰ সন্থা বিহগী মিডিয়া গ্ৰুপ অসমৰ সঞ্চালক কনক কলিতা, প্ৰাক্তন ছাত্ৰনেতা চেলিম মালিক, দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ সভাপতি সম্পাদক ক্ৰমে বাবুল বণিক্য আৰু বঞ্চিত বৈশ্যকে ধৰি বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে আলহাজ ফকৰুদ্দিন আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আজি যোৱা নিশা প্ৰায় 12:57 মোৰ দেউতা মহম্মদ ফখৰুদ্দিন আহমেদৰ বাৰ্ধক্যজনিত কাৰণত প্ৰায় 83 বছৰ বয়সত ইন্তেকাল হয়। জীৱিত কালত তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে। লগতে তেওঁ মাছদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰীৰ লগতে প্ৰায় 30 বছৰৰ অধিক কাল প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱা 2000 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে। বিদেহী আত্মাৰ শান্তি কামনা কৰি আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মাই জান্নাতবাসী হয়। এয়ে সকলো ৰাইজৰ ওচৰত মোৰ কামনা। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আছাম।
কৰিছে।